আজিৰ আমাৰ টপিকটো হৈছে একচন ৰিচাৰ্চ। এতিয়া একচন ৰিচাৰ্চ টপিকটোলৈ যোৱাৰ আগতে আমি তাৰ আগতে ৰিচাৰ্চ আৰু চাৰ্চ মানে কি তাক চাই লওঁ। এতিয়া আমি যদি ৰিচাৰ্চ শব্দটো চাওঁ, তাৰ ভিতৰত চাৰ্চটো লাগি আছে, ঠিক আছে। এতিয়া চাৰ্চ মানে কি হয়? চাৰ্চ মানে হৈছে বিচৰা, ফাইণ্ড আউট কৰা। কিবা এটা বস্তু ধৰা তোমাৰ হেৰালে বা আমাৰ কিবা এটা বস্তু হেৰালে, আমি তাক বিচাৰিছোঁ। গতিকে আমি কি ক'ম যে আমি বস্তুটো চাৰ্চ কৰিছোঁ বা তাক বিচাৰি উলিয়াব বিচাৰিছোঁ। তুমি ধৰা কিবা শব্দ এটাৰ অৰ্থ জনা নাই, অৰ্থটো জানিবৰ কাৰণে গুগলত বিচাৰিছা, সেইটোকে আমি কি ক'ম? চাৰ্চ কৰা বুলি ক'ম, ঠিক আছে। যেতিয়া আমি কিবা এটা বস্তু বিচাৰিবলৈ যাম, তাকে তোমাৰ চাৰ্চ বুলি ক'ব। তাৰপিছত এতিয়া ৰিচাৰ্চ মানে কি? ৰিচাৰ্চ মানে হৈছে এটা প্ৰক্ৰিয়া য'ত কিছুমান কাম বা এক্টিভিটিছ ছিষ্টেমেটিকেলি কৰা হয়, যাতে এটা সমস্যাৰ আমি সমাধান বিচাৰি উলিয়াব পাৰোঁ। নাইবা আমি ক'ব পাৰোঁ যে ৰিচাৰ্চ হৈছে এটা ষ্টাডি, যাৰ জৰিয়তে বৈজ্ঞানিকভাৱে আমি কোনো এটা সমস্যাৰ সমাধান বিচাৰি উলিয়াওঁ বা বিচাৰি উলিয়াবলৈ সক্ষম হওঁ, ঠিক আছে। চাৰ্চ আৰু ৰিচাৰ্চৰ মাজত পাৰ্থক্য হিচাপে ক'বলৈ গ'লে, ৰিচাৰ্চত কি হ'ব, এটা আমি কিছুমান এক্টিভিটি কৰিব লাগিব বিশেষ আৰু এক্টিভিটিখিনি আমাৰ ছিষ্টেমেটিক বা চাইণ্টিফিক হ'ব লাগিব, ঠিক আছে, মানে এটা প্ৰচেছত যাব। আৰু চাৰ্চত কি হ'ব, আমি যিকোনো বস্তু সাধাৰণতে বিচৰাটোকে আমি চাৰ্চ বুলি ক'ব পাৰোঁ। ইয়াত কোনো ধৰণৰ কিবা নিৰ্দিষ্ট প্ৰক্ৰিয়া থাকিব লাগিব, প্ৰচেছ থাকিব লাগিব, বা আমি কিবা চাইণ্টিফিক মেথড ইউজ কৰিব লাগিব বুলি ইয়াত কোনো ধৰণৰ কথা নাই। গতিকে চাৰ্চ মানে হৈছে কিবা এটা বস্তু আমি যদি এনেই ৰেণ্ডমলি বিচাৰিব চাওঁ, সেইটোৱে হ'ব চাৰ্চ। আৰু যদি আমি ছিষ্টেমেটিকেলি কিবা এটা বস্তু বিচাৰিব যাওঁ কিছুমান আৰু সেইটো বিচাৰি উলিয়াবৰ কাৰণে আমি যদি ধৰা তোমাৰ এটা চাইণ্টিফিক প্ৰচেছ এটা ফ'ল' কৰোঁ, তেতিয়া সেইটোক কোৱা হ'ব ৰিচাৰ্চ। এতিয়া কথা হ'ল, এডুকেশ্যনৰ ক্ষেত্ৰত ৰিচাৰ্চ বুলি ক'লে আমি কি বুজোঁ? এতিয়া শিক্ষাৰ ক্ষেত্ৰত বা এডুকেশ্যনৰ ক্ষেত্ৰত ৰিচাৰ্চ বুলি ক'লে আমি এনে এটা প্ৰক্ৰিয়াক বুজোঁ য'ত পদ্ধতিগতভাৱে বা ছিষ্টেমেটিকেলি কিছুমান এক্টিভিটি কিছুমান কৰা হয়, যাৰ দ্বাৰা শিক্ষাৰ লগত জড়িত, মনত ৰাখিবা, শিক্ষাৰ লগত জড়িত কোনো এটা সমস্যাৰ সমাধানৰ সন্ধান কৰা হয় বা বিচৰা হয়। আমাৰ আগত আমি যিটো ৰিচাৰ্চ পাইছিলোঁ, তাত আমি কি পাইছিলোঁ কৈছিলোঁ যে সেইটোত ধৰা তোমাৰ ছিষ্টেমেটিক হ'ব, তাৰপিছত তোমাৰ তাত এটা প্ৰচেছ থাকিব, তাত আমি কিছুমান এক্টিভিটি কৰিম কিছুমান, ঠিক আছে। আৰু সেইবিলাক কৰি পিনি আমি কি কৰিম, এটা সমস্যা এটাৰ সমাধান আমি সমাধান বিচাৰিব চেষ্টা কৰিম। গতিকে এডুকেশ্যনৰ ক্ষেত্ৰতো কি হ'ব, ৰিচাৰ্চ বুলি ক'লে এডুকেশ্যনৰ লগত জড়িত যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি যদি কিছুমান বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰোঁ, কিছুমান কাৰ্য কৰোঁ, আৰু সেই কাৰ্যবোৰৰ যোগেদি আমি সেই যিকেইটা সমস্যা আছে সমস্যাকেইটা সমাধানৰ কাৰণে যাওঁ, তেতিয়া আমি তাকে ক'ম যে ৰিচাৰ্চ ইন এডুকেশ্যন বা শিক্ষাৰ ক্ষেত্ৰত ৰিচাৰ্চ, ঠিক আছে। এডুকেশ্যনৰ ক্ষেত্ৰত ৰিচাৰ্চ বুলি ক'লে আমি ইয়াকে বুজিছোঁ যে এনেধৰণৰ ৰিচাৰ্চত আমি যিটো সমস্যা এইটো শিক্ষাৰ লগত জড়িত হৈ আছে, সেই শিক্ষাৰ লগত জড়িত হৈ থকা কেৱল সমস্যাবিলাকে আমি ইয়াত সমাধান কৰিবৰ কাৰণে বিচাৰোঁ বা চেষ্টা কৰোঁ। এই যে আমি ৰিচাৰ্চ বুলি কৈছোঁ, ৰিচাৰ্চৰ কিছুমান বৈশিষ্ট্য আছে, নাইবা আমি ক'ব পাৰোঁ যে কিছুমান কণ্ডিশ্যন আছে যিবোৰ ফুলফিল্ড হ'লেহে আমি ৰিচাৰ্চ কৰা বুলি ক'ব পাৰোঁ। এতিয়া ৰিচাৰ্চতো আমি কিবা এটা বস্তু বিচাৰোঁ, চাৰ্চ কৰিলেও আমি কিবা এটা বস্তুটো বিচাৰোঁ, ঠিক আছে। এতিয়া এটা কণ্ডিশ্যন এটা চোৱা, ধৰি লৈছোঁ যে আমি ৰাস্তাত আছোঁ আৰু গৈ থাকোঁতে আমাৰ মানি বেগটো হেৰালে। এতিয়া সেইটো আমি তাতে চোৱা, মানি বেগটো হেৰুৱাৰ পাছত আমি সেইটো আমি তাতে বিচাৰি ফুৰিছোঁ, কিন্তু এই যে আমি বিচাৰি ফুৰা কামটো, সেইটোক আমি ৰিচাৰ্চ বুলি ক'ব পাৰোঁনে, বা এইটো ৰিচাৰ্চ হয়নে? এই মানি বেগটো বিচৰা কামটোক আমি ৰিচাৰ্চ বুলি নকওঁ, এইটো হ'ব চাৰ্চ কৰাহে। কাৰণ আমি ইয়াত মানি বেগ বিচৰা কামটো ৰেণ্ডমলি কৰিছোঁ, ইয়াত কোনো ধৰণৰ পদ্ধতিগত বা বৈজ্ঞানিক কাৰ্যপন্থা আমি হাতত লোৱা নাই এই বস্তুটো বিচাৰি পাবৰ কাৰণে, ঠিক আছে। গতিকে এনেধৰণৰ বস্তু এটা বিচৰাটোক আমি চাৰ্চ বুলি ক'ম, ৰিচাৰ্চ বুলি নকওঁ। ৰিচাৰ্চ হ'বৰ কাৰণে কিছুমান কণ্ডিশ্যন থাকে, যিকেইটা কণ্ডিশ্যন ফুলফিল্ড হ'লেহে আমি ক'ব পাৰিম যে ৰিচাৰ্চটো হৈছে, বা ৰিচাৰ্চৰ ভিতৰত এইকেইটা কাৰ্য বা এইকেইটা ষ্টেপ সোমাই থাকিব লাগিব, তেতিয়াহে আমি ক'ব পাৰিম এইটোত এটা ৰিচাৰ্চ হয় বুলি। মানে চাৰ্চ কৰাটোক ৰিচাৰ্চৰ লগত পাৰ্থক্য এইটোতে। এতিয়া ইয়াত প্ৰথম কথা হৈছে প্ৰচেছ বা প্ৰক্ৰিয়া। এইটো আমি যিখিনি কাম কৰিম সেইখিনি এটা প্ৰক্ৰিয়া হ'ব লাগিব, ঠিক আছে। ছেকেণ্ডটো হৈছে প্ৰব্লেম মানে আমি যে ৰিচাৰ্চ কৰিছোঁ, এই ৰিচাৰ্চ কৰাটোত লগত কিবা এটা সমস্যা এটা বা কিবা প্ৰব্লেম এটা জড়িত হৈ থাকিব লাগিব, আৰু সেই
জড়িত যিটো প্ৰব্লেম আছে সেই প্ৰব্লেমটো তেতিয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি প্ৰক্ৰিয়া এটা কৰিম। গতিকে আমি যিটো বিচৰা কাম কৰিম সেই বিচৰা কামটো মানে সম্পূৰ্ণৰূপে এটা প্ৰক্ৰিয়াৰ যোগেদি যাব লাগিব। ইয়াৰ লগত এটা সমস্যা এটা জড়িত হৈ থাকিব লাগিব। এই যে আমি কামখিনি কৰিম, এই গোটেই কামখিনি আমি কিছুমান এক্টিভিটিজৰ মাজেৰে কৰিব লাগিব। ঠিক আছে, কিছুমান কাৰ্যকলাপ কৰিব লাগিব যাৰ যোগেদি আমি সেইটো সমাধান কৰিব চাম। তাৰপাছত হৈছে চিষ্টেমেটিক এণ্ড চাইণ্টিফিক। আমি যিখিনি এই প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে আমি যিখিনি কাম কৰিম সেই গোটেই কামখিনি চিষ্টেমেটিক হ'ব লাগিব আৰু চাইণ্টিফিক হ'ব লাগিব। বৈজ্ঞানিক মানে কিছুমান কাৰ্যকলাপৰ মাজেহে আমি কৰিব পাৰিম, বা আমাৰ ক'ব পাৰোঁ যে আমি চিষ্টেমেটিকভাৱে কামখিনি আগবঢ়াব লাগিব। ঠিক আছে, আৰু লাষ্টত গৈ পিনি চাবলৈ গ'লে আমি যে গোটেই প্ৰক্ৰিয়াটো কৰিছোঁ, যিমানখিনি আমি কাৰ্যকলাপ কৰিছোঁ, এই গোটেইখিনি আমাক এটা সমস্যা এটাৰ সমাধানৰ এটা বিচাৰি নিয়াৰ দিশলৈ আমাক আগুৱাই নিব লাগিব। ঠিক আছে, গতিকে এই যে ৰিচাৰ্চ বুলি কৈছোঁ, ৰিচাৰ্চত কি হ'ব লাগিব? চাবলৈ গ'লে এটা সমস্যা এটা থাকিব লাগিব। সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা সম্পূৰ্ণ এটা প্ৰক্ৰিয়া থাকিব। সেই প্ৰক্ৰিয়াটোত আমি কিছুমান এক্টিভিটিজ কৰিম। ঠিক আছে, এক্টিভিটিজখিনি কেনেকুৱা ধৰণৰ হ'ব লাগিব? চাইণ্টিফিক আৰু চিষ্টেমেটিক হ'ব লাগিব। এই গোটেই আমি যিমানখিনি কাম কৰিছোঁ সেই প্ৰব্লেমটোক ছল্ভ কৰিবৰ কাৰণে যিমানখিনি আমি কাম কৰিছোঁ সেই গোটেই কামখিনিয়ে লাষ্টত গৈ পিনি সেই সমস্যাটো বা প্ৰব্লেমটো সমাধানৰ ক্ষেত্ৰলৈ বা সমাধান কৰিবৰ কাৰণে আমাক আগুৱাই নিব লাগিব বা সেইটো দিশতে আমাক নিব লাগিব। এতিয়া চাওঁ একশ্যন ৰিচাৰ্চ মানে কি। একশ্যন ৰিচাৰ্চ শব্দটোৰ প্ৰথম ইউজ কৰিছিলে কাৰ্ট লেউইন বুলি এজন ছ'চিয়েল চাইক'লজিষ্টে। কাৰ্ট লেউইন বুলি এজন ছ'চিয়েল চাইক'লজিষ্টে প্ৰথম ইউজ কৰিছিলে। আৰু শিক্ষাৰ ক্ষেত্ৰত একশ্যন ৰিচাৰ্চ শব্দটো প্ৰথম ইউজ কৰিছিলে ষ্টিফেন এম কৰে বুলি এজন ব্যক্তিয়ে। ঠিক আছে, আমি যদি সহজভাৱে চাবলৈ যাওঁ তেন্তে ধৰা এটা কোনোবা শ্ৰেণী এটাত এটা ল'ৰা এটা আছে। সি স্কুললৈ খুব অনিয়মিতভাৱে অহা যোৱা কৰে। এতিয়া শিক্ষকেই হওক বা স্কুলখনৰ প্ৰিন্সিপালজনেই হওক বা স্কুলৰ লগত স্কুলৰ কোনোবা কৰ্তৃপক্ষই হওক, যদি ল'ৰাটোৰ এই দেৰি হোৱা কাৰ্যটোৰ কাৰণ জানিবলৈ চেষ্টা কৰে বা তাৰ লগতে সেই সমস্যাটো সমাধান কৰিবৰ বাবে বৈজ্ঞানিকভাৱে চেষ্টা কৰে, সেয়াই হ'ব আমাৰ একশ্যন ৰিচাৰ্চ। শিক্ষাত বা শিক্ষাৰ ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ধৰণৰ কিছুমান সমস্যা থাকে। সেই সমস্যাবিলাক শিক্ষকৰ ক্ষেত্ৰতো হ'ব পাৰে, কাৰিকুলামৰ ক্ষেত্ৰতো হ'ব পাৰে, প্ৰশাসনীয় দিশৰ ক্ষেত্ৰতো হ'ব পাৰে বা মূল্যায়নৰ ক্ষেত্ৰতো হ'ব পাৰে। তাৰমানে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা কিছুমান থাকিব পাৰে। এতিয়া এই সমস্যাবিলাক সমাধান কৰিবলৈ যদি স্কুল কৰ্তৃপক্ষই বা শিক্ষকে যদি কোনো ধৰণৰ ৰিচাৰ্চ কৰে, তাকে আমি শিক্ষাৰ ক্ষেত্ৰত একশ্যন ৰিচাৰ্চ বুলি ক'ব পাৰোঁ। ইয়াত এটা কথা ভালকৈ মন কৰিবা, যেতিয়া কোনো শিক্ষাৰ ক্ষেত্ৰত একশ্যন ৰিচাৰ্চ হ'ব, সেয়া বিশেষকৈ শিক্ষকে বা স্কুলখনৰ প্ৰিন্সিপালজনে নাইবা স্কুলৰ কোনোবা কৰ্তৃপক্ষ হ'ব পাৰে, নাইবা শিক্ষাৰ লগত জড়িত কোনোবা যদি ডাঙৰ কিবা ওপৰৰ কিবা বিভাগ আছে, সেই বিভাগসমূহেহে কৰিব। ইয়াৰ বাহিৰে আমাৰ যিসকল সাধাৰণ লোক আছে তেওঁলোকে সাধাৰণতে এই ধৰণৰ ৰিচাৰ্চসমূহ নকৰে। এতিয়া চাওঁ আহা একশ্যন ৰিচাৰ্চৰ লগত জড়িত হৈ থকা কিছুমান জানিবলগীয়া কথাৰ বিষয়ে, যিখিনি আমি ক'ব পাৰোঁ যে এইখিনি একশ্যন ৰিচাৰ্চৰ বৈশিষ্ট্য হয়। একশ্যন ৰিচাৰ্চ যে এইটো নিয়মতে বা কোনো ধৰাবন্ধা নিয়মতে কৰিব লাগিব তেনেধৰণৰ কোনো কথা নাই। অৰ্থাৎ আমি ক'ব পাৰোঁ যে এইটো হৈছে ফ্লেক্সিবল। এতিয়া যিজনে ৰিচাৰ্চটো কৰিব তেওঁ সমস্যাটোৰ ওপৰত গুৰুত্ব দি কি ধৰণে কামটো কৰিছে তেওঁৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰে। এতিয়া যদি ৰিচাৰ্চ কৰা মানুহজন যদি বেলেগ বেলেগ হয়, তেতিয়াহ'লে একেটা সমস্যা সমাধান কৰাৰ তেওঁৰ পদ্ধতিবিলাক বেলেগ বেলেগো হ'ব পাৰে। তেওঁ বিভিন্ন ধৰণৰ চাইণ্টিফিক পদ্ধতি ল'ব পাৰে। ঠিক আছে, যিহেতু পদ্ধতি বেলেগ হ'ব পাৰে বা এটা নিৰ্দিষ্ট পদ্ধতি হ'ব লাগিব বুলি কোনো কথা নাই, গতিকে আমি এইটোক ফ্লেক্সিবল বুলি ক'ব পাৰোঁ। ইয়াৰ উপৰিও একশ্যন ৰিচাৰ্চ যিজনে কৰিব তেওঁ সমস্যাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। তাৰপিছতো হৈছে ফাৰ্ষ্টটো ছেকেণ্ডটো পালোঁ আমি, এতিয়া থাৰ্ডটো। ইয়াৰ উপৰিও চাবলৈ গ'লে একশ্যন ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত আমি যিটো ফলাফল পাওঁ তাক আমি নতুন থিয়ৰী হিচাপে ল'ব নোৱাৰোঁ। যদি আমি আগৰ উদাহৰণটোৰ পৰা চাওঁ যে স্কুল অনিয়মিতভাৱে অহাৰ কাৰণ বোলে এইটো হয়, আৰু আমি এইখিনি কাম কৰি পিনি দেখিলোঁ বা এইখিনি প্ৰচেষ্টা হাতত লৈ পিনি দেখিলোঁ যে সেই সমস্যাটো আমি সমাধান কৰিব পাৰিছিলোঁ। ইয়াৰ পৰা আমি যিটো ৰিজাল্ট পাইছোঁ সেই ৰিজাল্ট
টপিকটোক আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম, কিন্তু আমি তথাপি ইয়াক আমি সাধাৰণীকৰণ কৰিব নোৱাৰোঁ বা জেনেৰেলাইজ কৰিব নোৱাৰোঁ যে এনেধৰণৰ কাৰণতে মানে ষ্টুডেণ্ট এজনৰ ছাত্ৰ ছাত্ৰীৰ স্কুললৈ অহাটো মানে অনিয়মিত হ'ব পাৰে। আৰু আমি এইটো ক'ব নোৱাৰোঁ যে এনেকুৱা ধৰণৰ এক্টিভিটি কিছুমান প্ৰতিকাৰ হিচাপে দিলেই যে তেওঁৰ এই সমস্যাটোৰ সমাধান হ'ব। ঠিক আছে, সেইকাৰণে আমি ধৰা যেতিয়া একশ্যন ৰিচাৰ্চ এটা কৰাৰ পাছত যিটো ৰিজাল্ট পাম সেইটো যদিও আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম, তথাপি আমি এইটো এটা নতুন থিয়ৰী হিচাপে বুলি আমি এইটো ধৰি ল'ব নোৱাৰোঁ। একশ্যন ৰিচাৰ্চ এটা কৰাৰ পাছত আমি যিটো এটা ৰিজাল্ট পাইছোঁ সেইটো যদিও আমি নতুন থিয়ৰী হিচাপে ধৰি ল'ব নোৱাৰোঁ, তথাপি আমি যিটো ফল পাওঁ সেই ফলটো বা ৰিজাল্টটো আমি একেধৰণৰ আন কিছুমান সমস্যা সমাধান কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম, বা আমি কোনোবা এটা সমস্যা এটাৰ সমাধানটো বিচাৰি উলিয়াবৰ কাৰণে ইয়াক আমি আধাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিম। নাইবা ভৱিষ্যতে ধৰা সেইবিলাক দিশৰ ওপৰত লক্ষ্য ৰাখি পিনিও আমি শিক্ষাৰ লগত সম্বন্ধীয় বিভিন্ন ধৰণৰ কাৰ্য কিছুমান আগবাঢ়িব পাৰিম। সেইকাৰণে ধৰা কোনোবা এজন শিক্ষকে এটা একশ্যন ৰিচাৰ্চ এটা কৰিলে, একশ্যন ৰিচাৰ্চটো কৰাৰ পাছত তেওঁ যিখিনি সমস্যা দেখিলে সেই সমস্যাখিনি তেওঁ নিজৰ ৰিপৰ্টত বনালে। তাৰপিছত সেই একেধৰণৰ সমস্যা এটা যদি বেলেগ এজন শিক্ষকে দেখে, তেতিয়া তেওঁ সেই একেখিনি কাম কৰি পিনি চাব পাৰে যে সমস্যাটো এনেধৰণে সমাধান কৰিব পাৰি নেকি। ঠিক আছে, তেওঁৰ আগৰ যিটো আমাৰ ৰিচাৰ্চ আছিলে তেওঁৰ ৰিচাৰ্চটো আধাৰ হিচাপে লৈ পিনি তেওঁ কাম কৰিব পাৰে। ঠিক আছে, গতিকে এইটো মানে কি হ'ব পাৰে, পিছত বেলেগ কোনোবা শিক্ষকৰ কাৰণেই হওক বা কোনোবা শিক্ষা সম্বন্ধীয় বেলেগ কিছুমান কাৰ্যৰ ক্ষেত্ৰতে হওক, এয়া তোমাৰ আনৰ কাৰণেও যিটো অলৰেডি একশ্যন ৰিচাৰ্চ হৈ গৈছে সেইটো হেল্পফুল হ'ব পাৰে। ঠিক আছে, ইয়াৰ উপৰিও একশ্যন ৰিচাৰ্চৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ গুণগত হওক বা সংখ্যাগত হওক দুই ধৰণৰ দিশবোৰ চাই পিনি আমি ৰিচাৰ্চ কৰিব পাৰোঁ। ঠিক আছে, এইটো হৈছে তেনেহ'লে। গতিকে ইয়াৰ উপৰিও আমি চাব পাৰোঁ যে যিহেতু একশ্যন ৰিচাৰ্চটো শিক্ষকজনে কৰে বা স্কুল কৰ্তৃপক্ষই কৰে, ঠিক আছে, বা ইয়াৰ লগত জড়িত বিভাগ কিছুমানে কৰে, গতিকে ইয়াৰ এটা নিৰ্দিষ্ট পৰিসৰ আছে, সেইটো তোমালোকে মনত ৰাখিবা। ঠিক, এতিয়া চোৱা, আমি যদি শ্ৰেণীকোঠাৰ ভিতৰত কোনো বিষয়ৰ ওপৰত লক্ষ্য কৰোঁ, তেন্তে বিষয় অনুসৰি আমি বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পাব পাৰোঁ। যেনে ধৰা অসমীয়া ইংলিছ যিসকলে পঢ়াবা তেওঁলোকে দেখিলা যে ষ্টুডেণ্টবিলাকৰ বোলে খুব বানান ভুল হয়, তাহাঁতি বোলে নিজৰ পাঠটোকে পঢ়িব নোৱাৰে। নাইবা গণিতৰ ক্ষেত্ৰত দেখিলা যে তাহাঁতি জ্যামিতিৰ যিবিলাক আকাৰ আছে আকাৰবিলাক চিনি নাপায়, নাইবা আকাৰবোৰৰ কালিৰ পৰিসীমা উলিয়াব নোৱাৰে। সমাজ বিজ্ঞানৰ ক্ষেত্ৰত দেখিলা যে তেওঁলোকৰ ভৌগোলিক যিবিলাক অৱস্থান আছে অৱস্থানবিলাকৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ আইডিয়া নাই, বা সেইবিলাক তেওঁলোকে বিচাৰি পোৱাত অসুবিধা পায়। এনেকুৱা ধৰণৰ তোমালোকে বিভিন্ন সমস্যা দেখিছা। নাইবা দেখিছা যে কোনোবা এটা বিষয় শিক্ষকসকলে বিভিন্ন ধৰণৰ শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰি ভালদৰে পঢ়োৱাৰ পাছতো দেখিছে যে ক্লাছটোত সেই বিষয়টোৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে ভাল ফল দেখাব পৰা নাই। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা তাত তোমালোকে দেখিবলৈ পাব পাৰা। ছাত্ৰ ছাত্ৰীৰ মাজত তোমালোকে বিভিন্ন ধৰণৰ সমস্যাবোৰ দেখিলা। এতিয়া এজন শিক্ষক হিচাপে তুমি তেওঁলোকৰ এই সমস্যাবোৰৰ ভিতৰত যিকোনো এটা সমস্যা ধৰা তোমালোকে বিচাৰি পাইছা। তাৰপিছত সেই সমস্যাটো তোমালোকে ষ্টাডি কৰিছা বা ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ তথ্যসমূহ বা ছাত্ৰ ছাত্ৰীৰ পৰা তথ্য কিছুমান গোটাইছা। বিভিন্ন কাৰ্যকলাপৰ যোগেদি এই সমস্যাবিলাক সমাধান কৰিবলৈ বিচাৰিছা। এই কামখিনি হ'ব তোমালোকৰ একশ্যন ৰিচাৰ্চ, য'ত কিছুমান কাৰ্যকলাপ বা কামৰ জৰিয়তে আমি কিছুমান অধ্যয়ন কৰিম বা অধ্যয়ন কৰি পিনি সেই সমস্যাটোৰ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। এইটোৱে হৈছে আমাৰ একশ্যন ৰিচাৰ্চটো। স্কুলত একশ্যন ৰিচাৰ্চ বা কৰ্ম সম্পাদন কৰোঁতে তোমালোকে বিশেষ পইণ্ট বা কিছুমান কথাত মন কৰিব লাগিব, বা এই কামখিনি তোমালোকে বিশেষভাৱে কৰিব লাগিব। এতিয়া আহা চাওঁ তোমালোকে বিশেষভাৱে মন কৰিবলগীয়া কথাখিনি কি কি। প্ৰথম ক্ষেত্ৰত ধৰা তোমালোকে এটা কিবা টেষ্ট এটা কৰি পিনি বা কিবা অভিক্ষাৰ যোগেদি সমস্যাটো কি তাক বিচাৰি উলিয়াইছা, বা তোমালোকে গম পালা যে সমস্যাটো কি হয়। তাৰমানে তোমাৰ আইডেণ্টিফিকেশ্যন অফ দ্য প্ৰব্লেম হ'ল। তাৰপাছত এতিয়া সমস্যাটোত সমাধান কৰিবৰ কাৰণে যিবিলাক প্ৰতিকাৰ দিবা, ইণ্টাৰভেনশ্যন দিবা, সেইবিলাক দিবৰ কাৰণে তোমালোকে শ্ৰেণীকোঠাৰ কিছুমান ছাত্ৰ ছাত্ৰীক ধৰা তোমাৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সকলোকে নহয়, তাৰে কিছু সংখ্যকক তোমালোকে চেম্পল হিচাপে বা নমুনা হিচাপে ল'লা। ধৰি লৈছোঁ যে শ্ৰেণীটোত 50জন ছাত্ৰ ছাত্ৰী আছে, তাৰে তোমালোকে 15জনক চেম্পল হিচাপে লৈছা। ঠিক আছে, ইয়াৰ পাছত তোমালোকে প্ৰতিকাৰ বা ইণ্টাৰভেনশ্যনৰ বাবে তোমালোকে কি কি কাৰ্যকলাপ কৰিবা, কি বিশেষ কৌশল পদ্ধতি ব্যৱহাৰ কৰিবা, আৰু সেইটোৱে তোমাৰ সমস্যাটো কিদৰে সমাধান কৰিব পাৰিব তোমালোকে সেইটো ঠিক কৰি লৈছা।
এটা প্ৰতিকাৰটোত তোমালোকে কি ধৰণে কৰিবা, তাত কি তোমাৰ এক্টিভিটিজ কৰাবা, কি ধৰণৰ তোমালোকৰ বস্তুখিনি আছে, তোমালোকে সেইখিনিও ঠিক ঠাক কৰি লৈছা, হৈ গ'ল। এইটো কৰাৰ পাছত তোমালোকে এটা হাইপথেটিছ এটা ডেভেলপ কৰিবা, মানে ধৰা তোমালোকে আনুমানিক সিদ্ধান্ত এটা ল'বা যে তোমালোকে যিখিনি কাম কৰিবা সেই কামখিনি তাত তোমালোকৰ যিটো সমস্যাটো আছে সেইটো সমাধান কৰিব পাৰিব নে নোৱাৰে, ঠিক আছে। ইয়াৰ পাছত তোমালোকে এই যে তোমালোকে একশ্যন ৰিচাৰ্চটো কৰিছা, সেই একশ্যন ৰিচাৰ্চটোৰ গুৰুত্ব কি আছে সেইটো তোমালোকে বা তাত তোমালোকে সি তোমালোকক কেনেধৰণে সহায় কৰিব বা সেই একশ্যন ৰিচাৰ্চটোৱে ভৱিষ্যতে কাক কেনেকৈ সহায় কৰিব তাৰ ওপৰত তোমালোকে তাৰ ছিগনিফিকেঞ্চখিনি উলিয়াই ল'লা, ঠিক আছে। ইয়াৰ পাছত তোমালোকে ইণ্টাৰভেনশ্যনখিনি দিবলৈ আৰম্ভ কৰিলা, কি ধৰা কাৰ্যকলাপ যিখিনি কৰিম বুলি তোমালোকে প্লেন কৰিছিলা সেইখিনি তোমালোকে এফালৰ পৰা তেওঁলোকক কৰাই গ'লা। তাৰপিছত আছে টেষ্ট বিফ'ৰ এণ্ড আফটাৰ ইণ্টাৰভেনশ্যন, মানে তোমালোকে প্ৰতিকাৰ দিবৰ কাৰণে যিখিনি এক্টিভিটি কৰাইছা সেইখিনি কৰাৰ আগতে ষ্টুডেণ্টখিনিয়ে কিমানখিনি কথা জানে বা তেওঁলোকৰ ধৰা কিমান ধৰণৰ তেওঁলোকৰ ডেভেলপ হৈ আছে সেইখিনি জানিবৰ কাৰণে এবাৰ ইণ্টাৰভেনশ্যন দিয়াৰ আগত আৰু এবাৰ তোমালোকে ইণ্টাৰভেনশ্যনখিনি দিয়াৰ পাছত, মানে যিখিনি কাৰ্যকলাপ তোমালোকে কৰিছা সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে সেই কাৰ্যকলাপখিনি কৰাৰ আগতো এবাৰ আৰু কাৰ্যকলাপখিনি কৰাৰ পিছতো তোমালোকে এটা টেষ্ট পাতিছা, যিটো আমি অভিক্ষা বুলি কওঁ, পৰীক্ষা পাতিলা। আৰু ইয়াৰ যোগেদি কি হ'ব, মানে তোমালোকে তথ্যবিলাক পাবা ছাত্ৰ ছাত্ৰীবিলাকৰ ওপৰত, তাহাঁতি ইণ্টাৰভেনশ্যনখিনি দিয়াৰ আগত, প্ৰতিকাৰখিনি দিয়াৰ আগত তাহাঁতি কিমানখিনি পাৰিছিলে আৰু প্ৰতিকাৰখিনি দিয়াৰ পাছত তাহাঁতি কিমানখিনি পাৰিছে, ঠিক আছে। ইয়াৰ পাছত তোমালোকে যিখিনি তথ্য লাভ কৰিলা সেই গোটেইখিনি তথ্যক তোমালোকে এনালাইচিছ কৰিলা, এনালাইচিছ কৰি পিনি তোমালোকে এটা ৰিজাল্ট পাবা যে তোমালোকৰ যিটো উদ্দেশ্যৰে কামটো কৰা হৈছিলে সেইটো তোমালোকৰ সফল হৈছে নাই হোৱা। মানে যদি আমি ধৰি লৈছিলোঁ যে এইকেইটা এক্টিভিটি কৰালে তাহাঁতৰ আমুককেইটা গুণৰ বিকাশ হ'ব, সেইবোৰ গুণৰ বিকাশ হৈছিলে নাই হোৱা তোমালোকে তাৰ ফাইণ্ডিংছখিনি পালা বা ৰিজাল্টখিনি পালা। এইখিনি বস্তু আমি তাত কৰিব লাগিব, মানে আমি গোটেই একশ্যন ৰিচাৰ্চত আমি এইখিনি বস্তুৱেই মেইনলি কৰিম। এই কামখিনি কৰাৰ লগতে আমি এটা পৰীক্ষামূলক আৰ্হি বা এক্সপেৰিমেণ্টেল ডিজাইন বনাব লাগিব আৰু এটা তোমাৰ ৱৰ্ক প্লেনো এটাও বনাব লাগিব, মানে তুমি কেতিয়া কোনখিনি কাম তুমি কেতিয়া কৰিছা সেইবিলাকৰ তোমাৰ ডেট ৱাইজ ৰেকৰ্ড কৰি যাব লাগিব। ইয়াত যিটো ইমপ্লিমেণ্টেশ্যন দিয়া আছে, অলপ আগতে আমি প্ৰতিকাৰৰ বাবে যিখিনি কাম বা কাৰ্য কৰিছিলোঁ সেইখিনিৰ বিষয়ে কোৱা হৈছে। ধৰা তুমি সেই নিৰ্দিষ্ট যিখিনি বস্তু তোমালোকে নিৰ্দিষ্ট কৰি লৈছা সেই কাৰ্যখিনি কৰাৰ আগতে বা কাৰ্যখিনি কৰি থাকোঁতে বা কৰাৰ পাছত তোমালোকে যিবিলাক কৰিবলগীয়া কাম আছে সেইখিনি তোমাৰ ৰেকৰ্ড কৰি যাব লাগিব বা আমি সোমাই যাব লাগিব, ঠিক আছে। এতিয়া আমাৰ যিটো ইণ্টাৰভেনশ্যন দিয়া হয় সেইটো এটা নিৰ্দিষ্ট সময়ৰ কাৰণে দিয়া হয়। ধৰি লৈছোঁ যে তোমালোকে 15 দিন বা এমাহৰ কাৰণে গোটেই তোমালোকৰ সেইটো ৰিচাৰ্চটো টাইমটো লৈছা। এতিয়া সেই সময়টোৰ ভিতৰত তোমালোকে কৈছা এই যে ডেট বুলি কৈছিলোঁ সেই ডেটখিনি তোমাৰ ইয়াতে সোমাব, যে ধৰা তোমাৰ এই নিৰ্দিষ্ট মাহটোৰ ভিতৰত তুমি কোনটো ডেটত কি কৰিছিলা, কিমান দিন তাহাঁতক ইণ্টাৰভেনশ্যন দিলা, পৰীক্ষা কেতিয়া ল'লা, কেতিয়া কি হ'ল, এই গোটেইখিনি বস্তু তোমাৰ সোমাই থাকে। আৰু ইমপ্লিমেণ্টেশ্যন, ইমপ্লিমেণ্টেশ্যন, ডিউৰিং আৰু পষ্ট, এতিয়া তোমাৰ সেই মাজৰ সময়খিনিৰ আগত আমি ইমপ্লিমেণ্টেশ্যনত কি কৰিম তাহাঁতৰ আগতে টেষ্টটো ল'লোঁ, তাৰপিছত ডিউৰিঙত তোমাৰ যিখিনি তোমাৰ এক্টিভিটি আছে আমি সেইখিনি কৰিলোঁ, আৰু সেই এক্টিভিটিখিনি কৰাৰ পষ্টৰ পিছত মানে পষ্ট ইমপ্লিমেণ্টেশ্যনতো আমি যিখিনি তেওঁলোকে শিকিলে তাৰপিছত আমি তাহাঁতক এটা পৰীক্ষা পাতিলোঁ। ইয়াত পৰা আমি ধৰা প্ৰথমতে তাহাঁতক প্ৰতিকাৰখিনি দিয়াৰ আগতেও তাহাঁতি কিমানখিনি শিকিছিল তাৰ কাৰণে আমি ইয়াত ডাটা পালোঁ, আৰু তাৰ পিছতো আমি তাহাঁতি কিমানখিনি জানিব পাৰিছে তাৰ ডাটা পাইছোঁ, ঠিক আছে। আমি আমাৰ এই একশ্যন ৰিচাৰ্চটো বা কৰ্ম সম্পাদনটো এনেকৈ কৰিব লাগিব, এই ষ্টেপবিলাক ফ'ল' কৰি পিনি। যেতিয়া আমি এই তথ্যবিলাক বিশ্লেষণ কৰি এটা নিৰ্দিষ্ট গাণিতিক প্ৰক্ৰিয়াৰ মাজেৰে যেতিয়া অৱশেষত গৈ পিনি আমি আমাৰ ফাইণ্ডিংছখিনি বা যিখিনি আমি বিচাৰি পালোঁ বা ৰিজাল্টটো বুলি ক'ব পাৰোঁ, মানে ফাইণ্ডিংছখিনি পাওঁ, তেতিয়াই আমি গম পাম যে আমি আগতে যিটো ধৰা তোমাৰ হাইপথেটিছ লৈছিলোঁ, মানে আনুমানিক সিদ্ধান্ত লৈছিলোঁ, সেইটো আমাৰ সঁচা হৈছে নে মিছা হৈছে। আমি যিটো হাইপথেটিছ লওঁ বা যিটো আমাৰ আনুমানিক সিদ্ধান্ত লওঁ সেইটো আমি সদায় নিগেটিভ বা ৰিভাৰ্ছকৈ লওঁ। নেক্সট যেতিয়া আমি এটা টপিকৰ ওপৰত আমাৰ একশ্যন ৰিচাৰ্চৰ ৰিপৰ্টটো কেনেকৈ বনাব লাগে শিকিম, তেতিয়া মানে ইয়াৰ বিষয়ে মানে বিশেষ ভালকৈ